Assam Police New Recruitment 2025 to 2026 আপোনালোকৰ কাৰণে আজি খুবেই এটা ভাল খবৰ লৈ আহিছো এখন তেওঁলোকৰ ফালৰ পৰা নটিচ আহিছিলে যে 11342টা ভ্যাকেন্সি মুকলি কৰা হৈছে বুলি এতিয়া টোটাল যিমান 11342টা ভ্যাকেন্সি আছে তাৰ লগতে আপোনালোকৰ আসাম পুলিচৰ যেটো 2023-24 ৰিজাল্টস কেতিয়া দিব আপোনালোকৰ এপইন্টমেন্ট কেতিয়া দিব সম্পূৰ্ণ তথ্য আপোনালোকক এ টু জেড জনাম মাত্ৰ আপোনালোকে ভিডিওটি স্কিপ নকৰিব তাৰ লগতে যত 11342টা ভ্যাকেন্সি ক'ত কিমানটা পদ খালি কৰা হৈছে সকলোবোৰ তথ্য আপোনালোকক দি আছো মাত্ৰ আপোনালোকে ভিডিওটি স্কিপ নকৰিব ষ্টাৰ্টিংৰ পৰা ভিডিওটি এন্ডিংলৈ চাব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব লগতে মোৰ WhatsApp চেনেলত এতিয়ালৈকে যদি জয়েন হোৱা নাই মোৰ WhatsApp চেনেলটো জয়েন হৈ ল'ব সো বন্ধু বান্ধৱীসকল আহক আলোচনা কৰো যেটো তেওঁলোকৰ ফালৰ পৰা 11342টা পদ মুকলি কৰা হৈছে বুলি কৈছে কিন্তু এটা কথা প্ৰশ্ন হয় যে এই 11342টা যত ভ্যাকেন্সি আছে যেটো 2023 আৰু 2024 ভ্যাকেন্সি সমূহ আছিল ইতিমধ্যে সকলো ফিজিক্যালৰ পৰা আদি কৰি সকলো ইভেন্ট হৈ গৈছে মাত্ৰ ফাইনাল ৰিজাল্টটো অহা নাই ফাইনাল ৰিজাল্টটো অহাৰ পাছত যিখিনি ভ্যাকেন্সি যিখিনি পাব আপোনালোকৰ যিখিনি ক্যান্ডিডেটৰ জয়েন কৰিবলৈ এপইন্টমেন্ট পাব তেওঁলোকৰ পৰা আৰু টোটাল 11342টা আছে টোটাল তাত প্লাস কৰিহে এই 11342টা পদ তাত হ'ব মানে এটা 11342টা ভ্যাকেন্সি এতিয়া খালি হৈছে বুলি কৈছে মানে ইমানটা পদ খালি আছে নতুনকৈ কোনো ধৰণৰ তাত হোৱা নাই হলেও খুব বেছি আগৰবাৰ সমানে হ'ব ভ্যাকেন্সি ইমান বেছি নহয় এতিয়া এই 11342টা ভ্যাকেন্সিৰ ভিতৰত মই কৈ দিছো আপোনালোকক এডিজিপিত আছে 3টা ভ্যাকেন্সি আইজিপিত আছে 3টা ডিআইজিপিত আছে 9টা এসপি এসএসসিপিত আছে 7টা তাৰ পাছত ডিএসপিত আছে 142টা ইন্সপেক্টৰত আছে 88টা সাব ইন্সপেক্টৰত আছে 11টা এএসআইত আছে 6টা গাৰ্ডমেনত আছে 400টা কনস্টেবলত আছে 4500টা ড্ৰাইভাৰত আছে 767টা আৰু গ্ৰেড 4ত আছে 436টা মানে উচ্চ পদস্থ বিষয়ৰ পৰা গ্ৰেড 4 চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে সকলো ধৰণৰ ভ্যাকেন্সিয়াত দেখুৱা আছে মানে ইমানটা পদ খালি হৈছে টোটাল 11342টা এটা খুবেই ভাল খবৰ যেহেতু আপোনালোকৰ এতিয়ালৈকে ৰিজাল্টস অহা নাই আপোনালোকৰ ফাইনাল ৰিজাল্টসমূহ যেহেতু সিএম ছাৰে ঘোষণা কৰিছিলে তেওঁ আগৰ পাৰ্টটো মিটিংতো কৈছিলে তেওঁ ফেসবুক লাইভ যোগেদিও কৈছিলে যে আপোনালোকৰ ফাইনাল ৰিজাল্টসমূহ সেপ্টেম্বৰ মাহৰ শেষৰ ফালে দিব আৰু আপোনালোকৰ এপইন্টমেন্ট কৈছিলে 10 অক্টোবৰ 2025 তাৰিখৰ ভিতৰত অসম পুলিচৰ লগতে সকলো ধৰণৰ চাকৰিৰ নিযুক্তি দিয়া হ'ব কিয়নো এতিয়ালৈকে সকলোবোৰ ইভেন সকলো চাকৰিৰে হৈ গৈছে অসম পুলিচৰ লগতে গ্ৰেড 3 গ্ৰেড 4 সকলোবোৰ এপইন্টমেন্ট আপোনালোকৰ 10 অক্টোবৰ 2025 তাৰিখৰ ভিতৰত দিব এতিয়া হো যত বন বিভাগৰ ভ্যাকেন্সি ফৰেষ্ট গাৰ্ডৰ কাৰণে কৈছিলে 600 ভ্যাকেন্সি মুকলি কৰিব বুলি এটো ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখৰ ভিতৰতে হোৱা কথা আছিল 2025ত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে ৰিক্ৰুটমেন্ট হোৱা নাই তাৰ তুলনাত আপোনালোকৰ যেতিয়া সেপ্টেম্বৰ অক্টোবৰত যেহেতু আপোনালোকৰ এপইন্টমেন্ট দিব অক্টোবৰ আৰু নৱেম্বৰ ডিসেম্বৰ মাহৰ ভিতৰতে আপোনালোকৰ এই ফৰেষ্ট গাৰ্ডৰ ৰিক্ৰুটমেন্টটো হ'ব নতুনকৈ যেটো 600 ভ্যাকেন্সি আছিল বন্ধু বান্ধৱীসকল যত এই 11342টা ভ্যাকেন্সি কথা কলো মই যত আপোনালোকৰ বিভিন্ন ধৰণৰ উচ্চ পদস্থ বিষয়ৰ পৰা আপোনালোকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে ইয়াত ভ্যাকেন্সি দিয়া আছিল আপোনালোকে এটো নাভাবিব যে 2025-26ত 11342টা ভ্যাকেন্সি মুকলি কৰা হৈছে অল টোটাল যেটো আপোনালোকৰ এতিয়া যিখিনি সিলেক্ট হ'ব আৰু তাৰ পাছত 2025-26ৰ কাৰণে যিখিনি সিলেক্ট হ'ব তাৰ লগত প্লাস কৰি আকৌ নতুন ইমান গিটা মানে সমানে হ'বগে হিমানটো আপোনালোকৰ কাৰণে আকৌ নতুনকে ৰিক্ৰুটমেন্ট হ'ব 2025-26ৰ কাৰণে আৰু যদি কিবা নতুন আপোনালোকৰ কাৰণে ইনফৰমেশন আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম তাৰ লগতে যদি এতিয়া ভিডিওটি আপোনালোকৰ ভাল লাগে ভিডিওটি আপোনালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিওবিলাকৰ নটিফিকেশন আপোনালোকে আগলৈ পাই থাকে সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম